ND24 প্ৰতিগৰাকী দৰ্শকক পহিলা বহাগৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত উপস্থিত আছোঁ আৰু পুৱাৰে পৰা যদি পৰিৱেশটো চোৱা যায় দেখিব ভক্তিৰ ৰসৰ নিজৰা বোৱাই হৰিনামৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰিছে চৌপাশ আৰু এই মুহূৰ্তত আমি বটদ্ৰবাৰ কীৰ্তনঘৰৰ পৰা পোনপটীয়াকৈ পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ। দূৰ দূৰণিৰ তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে আৰু পুৱাৰে ভাগৰে পৰা নেদেখাজনৰ আশীষ ল'বৰ বাবে কীৰ্তনঘৰত উপস্থিত হৈ তেল ধূপ নৈবেদ্য আগবঢ়াই ভক্তপ্ৰাণ ৰাইজ উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি কীৰ্তনঘৰৰ পৰিৱেশ দেখুৱাইছোঁ। পুৱা আইসকলৰ নামেৰে মুখৰিত হৈ পৰিছে চৌপাশ। এয়া হৈছে কীৰ্তনঘৰৰ পৰিৱেশ। আমি উল্লেখ কৰিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰৰ সমান্তৰালকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত পুৱাৰে পৰা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। পুৱা ভাগৰ যি আইসকলৰ নাম ইতিমধ্যে আৰম্ভ হৈছে। তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলে কীৰ্তনঘৰত আশীষ গ্ৰহণ কৰিছে যাতে আহি থকা দিনবোৰ ভালে কুশলে যায়, ৰাজ্যবাসীৰ কুশল মংগল হয়, তাৰ বাবে তেওঁলোকে আহি নেদেখাজনৰ ওচৰত আশীষ গ্ৰহণ কৰিছে। এই মুহূৰ্তত আমি কীৰ্তনঘৰৰ পৰিৱেশ দেখুৱাইছোঁ। আমি উল্লেখ কৰিছোঁৱে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰৰ সমান্তৰালকৈ গুৰুজনাৰ জন্মস্থানতো উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। তীৰ্থযাত্ৰী ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমবেত হৈছে। অসমীয়া নৱবৰ্ষৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনা পুৱাই দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশ। এয়া হৈছে বটদ্ৰবাৰ পৰিৱেশ। মই আই মাতৃসকল আছে, মই তেওঁলোকৰ লগত কথা পাতিম। যিহেতু আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন, গুৰুজনাৰ জন্মস্থানত বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে। আপোনালোকেও আহি আশীষ গ্ৰহণ কৰিছে, কেনেকুৱা অনুভৱ? হয়, নমস্কাৰ। বটদ্ৰবাৰবাসীত এই ভকত বৈষ্ণৱে আজি বিহু বুলি সকলোৱে আহি আশীৰ্বাদ লৈছে। সকলোৰে অপায় মংগল দূৰ হওক। অসমবাসী সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু সকলোৱে মংগলে থাকক এই কামনা কৰিছোঁ। আই কেনে অনুভৱ? আমাৰ নমস্কাৰ। মই আজি এই থানত আহি দেখা বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকলক দেখি নথৈ সুখী হৈছোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা ৰঙালী বিহুৰ লগতে আৰু নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৱে মংগল কামনা কৰি আমাৰ বটদ্ৰবাৰ কীৰ্তনঘৰৰ সন্মুখৰ পৰাই সমূহ অসমবাসীলৈ শুভেচ্ছা আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। কি ক'ব? হয়, নমস্কাৰ। আজি আমি গুৰুজনাৰ জন্মস্থান বৰদোৱা থানৰ পৰা আমি সকলো অসমবাসীলৈ আমি ভক্তিভৰা সেৱা যাচিছোঁ। যিহেতু আমাৰ পহিলা বহাগ নতুন বছৰ অসমীয়া মাহৰ, গতিকে সকলো অসমবাসী কুশলে থাকক আৰু ভালে থাকক আৰু বৰদোৱাৰ থানৰ পৰা আমি সকলো অসমবাসীলৈ আমি সেৱা ভক্তি জনাইছোঁ আৰু তেখেতসকলো কুশলে থাকক, ৰাইজো ভালে থাকক। আহক বৰদোৱা থানলৈ আৰু নতুন বছৰ সকলোৱে যেন ৰোগ ব্যাধি দূৰ কৰি তেওঁলোক যেন গৃহস্থী কুশলে থাকক। আমি এয়াই বৰদোৱা থানৰ পৰা গুৰুজনাৰ বৰদোৱা থানৰ পৰা আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন যদি এফাকি নাম গায় ভাল হ'ব। থিয় নাম যদি গায়। বৰদোৱা বট বিষ পাতে হালে জালে, ঐ উত্তৰে আকাশী গংগা শংকৰে নমালে, বৰদোৱা বট বিষ পাতে হালে জালে, ঐ উত্তৰে আকাশী গংগা শংকৰে নমালে, নাম জয় জয় বটদ্ৰবা বৈকুণ্ঠ দুতয়, ও সেই স্থানে নিজ গুৰু ভৈলান্ত উদয়, হে বৰদোৱা বট বিষ পাতে হালে জালে, ঐ উত্তৰে আকাশী গংগা শংকৰে নমালে, ৰাম সেই স্থানে নিজ গুৰু পাতিলন্ত পাত, ও ৰাম নাম মহাৰত্ন বেখাইলন্ত হাত, হে বৰদোৱা বট বিষ পাতে হালে জালে, ঐ উত্তৰে আকাশী গংগা শংকৰে নমালে, বৰদোৱা বট বিষ পাতে হালে জালে, ঐ উত্তৰে আকাশী গংগা শংকৰে নমালে।
হৈছে গুৰুজনাৰ জন্মস্থানৰ পৰিৱেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰৰ সমান্তৰালকৈ গুৰুজনাৰ জন্মস্থানতো পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে আধ্যাত্মিক পৰিৱেশৰ মাজত ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমবেত হৈছে আৰু তেওঁলোকে নিজৰ লগতে ৰাজ্যবাসীৰ যাতে কুশল মংগল হয় তাৰ বাবে নেদেখাজনৰ ওচৰত আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।